পাৰি আছোঁ। আজি গোটেইখিনি বইলে বনাইছোঁ। এই পনীৰৰ আঞ্জা বনাইছোঁ বইল কৰি, অলপো তেল ব্যৱহাৰ কৰা নাই। আৰু ইফালে বইল দাইল বনাইছোঁ। কেতিয়াবা বইল খাবলৈও মন যায় দিয়কচোন। আপোনালোকক এতিয়া দেখুৱাম পনীৰৰ আঞ্জাখন কেনেদৰে বনাইছোঁ। গেছটো জ্বলাই লৈ কেৰাহীখন পাতি দিছোঁ। এতিয়া মই 3 টুকুৰা ডালচেনি, লং কেইটামান, জালুক দিছোঁ কেইটামান আৰু এচামুচ জিৰা দিছোঁ। এইখিনি মই এতিয়া কিছু সময়ৰ কাৰণে ফ্ৰাই কৰিম। ফ্ৰাই কৰি আছোঁ। ফ্ৰাই হৈ গ'ল, বেছি টাইম নালাগে জিৰা ফ্ৰাই হওঁতে। 3টা মই তেজপাত দিছোঁ আৰু 2টা জলকীয়া দিছোঁ আৰু এটা মিডিয়াম চাইজৰ পিঁয়াজ কাটি ৰাখিছিলোঁ। এই পিঁয়াজখিনি দি মই এনেদৰে লৰাই আছোঁ। এচামুচ মই নিমখ এড কৰিছোঁ পিঁয়াজখিনি নৰম হ'বলৈ, যিহেতু মই তেল ব্যৱহাৰ কৰা নাই। এনেদৰে মই অলপ সময় লৰাই আছোঁ। অকণমান পানী দিছোঁ পিঁয়াজখিনি ভজাৰ নিচিনা হোৱাৰ কাৰণে। আৰু মই 2টা মিডিয়াম চাইজৰ বিলাহী লৈছিলোঁ কাটি, সেই বিলাহীখিনি দি দিছোঁ আৰু আদা নহৰুৰ পেষ্ট এচামুচ দি দিছোঁ। এইফালে মই ভাতো বনাই আছোঁ। কেৰাহীখন এনেকৈ ৰাখি বাচনো ধুই আছোঁ। একেলগে 2টা কাম হৈ থাকে। এইখিনি মই অলপমান এনেদৰে ভাজি থাকিম। এচামুচ, সৰু চামুচেৰে 2 চামুচ মই ধনিয়া গুড়ি দিছোঁ আৰু এচামুচ সৰু চামুচেৰে হালধি গুড়ি দিছোঁ। গৰম মছলা এড কৰিম। এচামুচ মই গৰম মছলা এড কৰিছোঁ। এইখিনি মই কিছু সময়ৰ কাৰণে লৰাই থাকিম। মই আগতো নিমখ ব্যৱহাৰ কৰিছিলোঁ, কিন্তু বিলাহীখিনি ছফ্ট হোৱাৰ কাৰণে সোৱাদ অনুসৰি মই নিমখ দিছোঁ। আৰু এইখিনি মই কিছু সময়ৰ কাৰণে ভাজিয়ে থাকিম। তাৰপিছত মই ঢাকনিৰ সহায়ত ঢাকি ৰাখিম 2-3 মিনিটৰ কাৰণে। ঢাকনিখন গুচাই চাওকচোন, 5 মিনিটমান এনেদৰে ৰান্ধি আছোঁ। গ্ৰেভি টাইপৰ হৈছে বিলাহী পিঁয়াজৰ মিশ্ৰণখিনি। এতিয়া মই পনীৰখিনি দি দিম। পনীৰখিনি আপোনালোকে ক'লা দেখিব পাৰে। মই পনীৰখিনি ঘৰতে বনাইছিলোঁ। মই থেকেৰা টেঙা দিছিলোঁ। মই সেইখিনি পেলাই দিয়া নাই, যিহেতু আমাৰ কাৰণে উপকাৰী, সেইকাৰণে পেলাই দিয়া নাই। ক'লা ক'লা হৈ আছে অকণমান। এনেদৰে মই 5 মিনিটমান সময় ভাজি থাকিম। কেতিয়াবা বইল খাবলৈকো মন যায়, স্বাস্থ্যৰ কাৰণেও উপকাৰী। এতিয়া মই গৰম পানী ইয়াত এড কৰি দিম। প্ৰায় মই 1 গিলাচমান গৰম পানী এড কৰিছোঁ। আৰু মই ঢাকনিৰে ঢাকি ৰাখিম। এনেদৰে 2-3 মিনিটমান ঢাকনিৰে ঢাকি ৰাখিছোঁ। ঢাকনিখন গুচাই দিছোঁ। চাওকচোন আপোনালোকে, আঞ্জাখন ইমান ধুনীয়া হৈছে। কালাৰটো চাওক, একো বেছি মছলাও ইউজ কৰা নাই আৰু তেলো ব্যৱহাৰ কৰা নাই। আমাৰ কাৰণে কিমান হেল্থি, ৰেষ্টুৰেণ্টৰ নিচিনা সোৱাদ আহিছে। আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।